শুভ সন্ধিয়া জনাইছোঁ সকলোকে। আৰু আমাৰ ইয়াত দেখিছেনে কাম কৰি আছে আমাৰ ঘৰত মানুহে, মানে এওঁলোকে আমাৰ ঘৰলৈ আহিছিলে আৰু কাম কৰিছে এতিয়া। আৰু মই এতিয়া এইখিনিৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ভাবিলোঁ তেওঁলোকক অকণমান দেখাই দিওঁ। আৰু আমাৰ ঘৰলৈ সদায় আহি থকা মানুহ এইবিলাক দেখাবই লাগিব ন। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ টিয়কলৈ, তামান্নাৰ চুলিখিনি কটাবলৈ যাব খুজিছোঁ। দিনত যাবলৈ সময় নাই, সেইকাৰণে সন্ধিয়া সময়তে ওলাইছোঁ। আৰু আহি আমি বিউটি পাৰ্লাৰ পালোহি। আমাৰ ভতিজা ছোৱালীৰ পাৰ্লাৰ হয়। আমি তামান্নাৰ চুলি ইয়াতে প্ৰায় কাটে, আপোনালোকে নিশ্চয় গম পাই দেখিছে। চুলিখিনি মানে বহুত বেছি হৈ আছিলে যে, সেইটো কথাৰ কাৰণে মানে কমাই দিব খুজিছোঁ। আৰু বহুত তাই আমনি পাইছে গৰমত, অশান্তি পাই আছে, সেইকাৰণে কাটি দিওঁ বোলো ধুনীয়াকৈ। আৰু ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। শেষলৈকে ভিডিঅ'টো চাব। আৰু আজি অকণমানি এটা ভিডিঅ', মোৰ আকৌ জিভাখন শ্লিপ হৈ যায় মাজে মাজে কথা কওঁতে। আৰু ধুনীয়াকৈ চুলিখিনি কাটি ল'লোঁ। তাৰপৰা এতিয়া এয়া পিছদিনাখন ৰাতিপুৱা, মানে 29 জুনৰ ৰাতিপুৱা এয়া আমি আহিছোঁ তামান্নাৰ স্কুললৈ বুলি। আজি তামান্নাৰ স্কুলত গ্ৰন্থদান কাৰ্যসূচী আছে, সেইটো কথাৰ কাৰণে আমি ওলাই আহিছোঁ। আৰু কিতাপ কেইখনমান স্কুলত দিম বুলি পেলাই মানে প্ৰথমতে ভাবিলোঁ দোকানলৈ যাম, মানে আমাৰ কলেজৰ ওচৰলৈ যাব খুজিছোঁ, কাকজান কলেজৰ ওচৰলৈ। তাতে কিতাপৰ দোকানত কেইখনমান কিতাপ কিনিম, কিনি পেলাই তামান্নাৰ স্কুললৈ আহিম। আৰু কি হৈছে, ৰাতিপুৱাৰ পৰা পূৰা চিপচিপকৈ বৰষুণ দি আছে। খোজকাঢ়ি পেলাই এনেও কোনো ওলাব নোৱাৰি, মানে গাড়ীতহে আহিব পাৰিব, এনেকুৱা নিচিনা বৰষুণ দি আছে। আৰু আহি পেলাই পাওঁতে কিতাপৰ দোকানখন পালোগৈ। তাত মানে কি হ'ল, কিতাপ অলৰেডি প্ৰায়ভাগ কিতাপ মানে এদাই হোৱা নিচিনা হৈছে। আৰু ডাঙৰ ডাঙৰ কিতাপবিলাক আছে, কিন্তু সৰু ল'ৰা ছোৱালীয়ে পঢ়িবৰ কাৰণে যিখিনি উপযুক্ত কিতাপ, সেইবোৰ মানে চবেই স্কুলবিলাকলৈ লৈ গ'ল যে, ইমান বিশেষ কিতাপ নাপালোঁ। আৰু কেইখনমান কিতাপ পালোঁ, তাকে লৈ পেলাই আহিলোঁ। আৰু মানে কি, কিতাপকেইখন লৈছোঁ সৰু ল'ৰা ছোৱালী উপযোগী, মানে তেওঁলোকে মানে কি হয় পঢ়ি পেলাই খুব ভাল পাব। আৰু এতিয়া আমি আহিয়ে পাই স্কুলৰ সন্মুখ পালোঁহি। আৰু ইয়াত আমাৰ এইটো আজিযোৰ আৰু আমাৰ তামান্না চুলিখিনি চাওকচোন, ভাল লাগিছেনে? ধুনীয়াকৈ বান্ধিবও পাৰিছে আৰু চুলিখিনি চুটিও হৈ গ'ল। আৰু এতিয়া স্কুললৈ আহি পোৱাৰ লগে লগে দেখিছোঁ স্কুলত এখন বেনাৰ লগাই থৈছে, মৰমৰ যোৰহাট জিলা দিৱস উপলক্ষে গ্ৰন্থদান দিৱস। আৰু আমাৰ তামান্নাৰ স্কুলৰ নাম কাকজান মধ্য ইংৰাজী বিদ্যালয়। খুব ধুনীয়াকৈ কিতাপবিলাক সজাই মেলি থৈছে তেওঁলোকে। আৰু মই অনা কিতাপকেইখন এইকেইখন, দুখন হৈছে এখন অসমীয়া সুমধুৰ গীত, আৰু এখন বেলেগ এখন গীতৰ কিতাপ। আৰু এখন শ্ৰীমন্ত শংকৰদেৱৰ জীৱনীমূলক কিতাপ থুলমূলকৈ দিয়া আছে ইয়াত। আৰু এখন লাচিত বৰফুকনৰ জীৱনীমূলক কিতাপ। গোটেইখন কিতাপ মই আনিছোঁ। আৰু কিতাপকেইখন আনিছোঁ মই মোৰ হাজবেণ্ডৰ নামত ইয়াত দিছোঁ, কাৰণ মোৰ হাজবেণ্ড এইখন স্কুলৰ প্ৰাক্তন ছাত্ৰ, তেওঁ আগতে ইয়াত পঢ়ি যোৱা, সেইকাৰণে মই তেওঁৰ নামত দি পেলাই তেওঁৰ নামটো ইয়াত উল্লেখ কৰি দিছোঁ। আৰু বৰ ভাল লাগিলে আজি এই কামটো কৰি পেলাই সঁচাকৈ। আৰু এইবিলাক সৰু সৰু ল'ৰা ছোৱালী স্কুলৰ বহি আছে, তেওঁলোকে নাচিব, কোনোবাই গান গাব, অকণমান প্ৰেক্টিচ নিচিনা কৰি আছে সকলোৱে। আৰু বহি আছে, মাকহঁতো বহি আছে লগতে। এয়া আমাৰ জাৰিন আছে, চাজিদা, চুমৈয়া, সিহঁতি নাচিবৰ কাৰণে প্ৰেক্টিচ কৰি আছে। অকণমান তাহাঁতকো দেখালোঁ। মাতটো মানে কি হৈছে, গান লগাই থৈছে, মিউট কৰি থৈছোঁ। আৰু এই অকণমানি সৰু ছোৱালী দেখিছে, তাইৰ নামটো আয়েশা, কেনেকৈ দৌৰি দৌৰি আহিছে। তাই খুব এনেকৈ দৌৰা ধপলা কৰি ফুৰি ভাল পায়। আৰু মোক হেৰি দিবা, গজা দিবা, ক'ৰবাত খালী গিলাচ এটা দিবা দেই। পানী আছে নে? এই গজা দিয়া হওঁ দুটা। আৰু আমি স্কুলৰ পৰা আহি ঘৰ পালোহি। ঘৰ পাই পেলাই দেখিছে আমাৰ মেকুৰীটোৱেটো, আমাৰ বুলিয়ে কৈছে, আমাৰ ঘৰতে থাকে যে। আৰু মেকুৰীটো মানে আমাৰ গাড়ীখন ৰখাই থ'লে ওপৰতে উঠি পেলাই সদায় শুই থাকে। আজি মই ভাবিলোঁ দেখি পেলাই ইমান মৰম লাগিছে বোলো আপোনালোককো দেখাওঁচোন, আপোনালোকেও চাওক। আৰু মানে ভিডিঅ'টো বিশেষ দীঘলীয়া কৰিবলগীয়া তেনেকৈ একো নাই। আজি যিখিনি আছিলে সকলোবিলাক দেখাব নোৱাৰিলোঁ। অনবৰতে মোবাইলৰ কেমেৰাটো উলিয়াই থাকিবলৈ ভাল নালাগে য'তে ত'তে, সেইকাৰণে উলিয়ালোঁ। আৰু যিখিনি পাৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পাইছে। আৰু যদি ভাল পাইছে তেতিয়াহ'লে ধুনীয়াকৈ কমেণ্ট এটা কৰিব, লাইক এটা কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকল নতুনকৈ আহিছে। আৰু যদি ফেচবুক পেজ বা কোনোবাই চাইছে তেতিয়াহ'লে প্ৰথম যদি চাইছে মোৰ ফেচবুকৰ পেজখন ফ'ল' কৰিব। আৰু যিসকলে আগৰ পৰাই মোৰ ফেচবুকৰ পেজত ভিডিঅ' চাই আছে তেওঁলোকে হয়তো বহুতে মোৰ ফেচবুকৰ পেজখন ফ'ল' কৰা নাই, বেয়া নাপায় যদি ফ'ল' কৰি ল'ব। আৰু এনেকৈ আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাক উৎসাহিত কৰি যাব। আগলৈ যাতে ইয়াতকৈ ভাল কিবা কিবি ভিডিঅ' দিবলৈ পাৰোঁ, তাৰ কাৰণে আমাক উৎসাহিত কৰিলে ভাল লাগিব। আৰু এইবোৰকে কৰি পেলাই সময়বিলাক পাৰ কৰি আছোঁ। আৰু ইয়াৰ স্কুলৰ কিতাপ যে দান দিছিলোঁ তাৰ ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু আজিলৈ আহিছোঁ। সকলো ভালে থাকক, সুস্থ হৈ থাকক, আমাক এনেকৈ সদায় মৰম দি যাওক। বাই।